যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এতিয়াৰে পৰা যদি আপোনালোকে PM কিষাণ আঁচনিত 2000 টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে অহা 31 মাৰ্চ তাৰিখৰ পূৰ্বে কৰিব লাগিব এখন বিশেষ কাম অন্যথা আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিত 2000 টকা নোসোমাব তো সরকারের ফালৰ পৰা নতুনকৈ কি আপডেট লৈ আহিছে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো এতিয়া আপোনালোকক দেখুৱাই আছো সরকারের ফালৰ পৰা PM কিষাণ আঁচনিলৈ কি আপডেট লৈ অহা হৈছে আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এনেকুৱাকৈ সরকারের ফালৰ পৰা এখন বিশেষ আপডেট লৈ অহা হৈছে ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে if you want to get the benefits of the 16 installment of PM Kisan Swan Nidhi scheme then do EKYC তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি ধন পোৱা নাই লগতে অহা 17 নম্বৰ কিস্তি ধন এক লগত পাব বিচাৰে তেন্তে সেই সকল মানুহে অতি শীঘ্ৰে কৰিব লাগিব এখন বিশেষ কাম অন্যথা সেই সকল মানুহৰ বেংক একাউণ্টত কিন্তু PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি আৰু 16 নম্বৰ কিস্তি ধনখিনি নোসোমাব লগতে সরকারের ফালৰ পৰা আৰু এখন আপডেট প্ৰদান কৰা হৈছে ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে ভাৰত সরকারের ফালৰ পৰা এনেকুৱা এখন আপডেট प्रदान करा है याते लिखा है PM किसान सम्मान निधि की 16 किस्ती का लाभ प्राप्त करने के लिए तो जी सकल मानुहे PM किसान आँचनित नाम अंतर्भुक्त হৈ আছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি ধন নিজৰ বেংক একাউণ্টত পোৱা নাই সেই সকল মানুহে কৰিব লাগিব এইখন কাম অন্যথা PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি লগতে অহা 17 নম্বৰ কিস্তিও কিন্তু নাপাব তো কি কৰিব লাগিব এতিয়া আপোনালোকক দেখুৱাই আছো আপোনালোকে মোবাইল স্ক্ৰিনত স্পষ্টকৈ লিখা আছে ইয়াতে চাব পাৰিছে 31 মাৰ্চ तक আপনি EKYC পুৰি কৰে তো যি সকল মানুহে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেই সকল মানুহে কিন্তু অহা 31 মাৰ্চ তাৰিখৰ ভিতৰতে EKYC কৰিব লাগিব চৰকাৰে কিন্তু সময়সীমা বান্ধি দিছে অহা 31 মাৰ্চ তাৰিখৰ পূৰ্বে কিন্তু আপোনালোকে EKYC কৰিব লাগিব অন্যথা নাপাব PM কিষাণ আঁচনিৰ